মুহূৰ্তত এটা অত্যন্ত ডাঙৰ খবৰ দিব বিচাৰিছো। এবাৰ বিশ্বকাপৰ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে পাকিস্তানৰ কৰাচীত। আত্মঘাতী বোমাৰুৰ ভয়ংকৰ সন্ত্ৰাস। আত্মঘাতী বোমাৰুৱে এটা অঞ্চলত সন্ত্ৰাস চলাইছে আৰু এটাৰ পাছত আন এটা ভয়ংকৰ বিস্ফোৰণ। আত্মঘাতী বোমাৰুৰ বিস্ফোৰণত কপিল পাকিস্তানৰ কৰাচী আৰু এই খবৰে সমগ্ৰ বিশ্বজুৰি এই মুহূৰ্তত চৰ্চা লাভ কৰিছে। সবিশেষ দৰ্শকসকলৰ বাবে লৈ আহিছো। গুৰুত্বপূৰ্ণ খবৰ, পাকিস্তানৰ কৰাচীত বিশ্বকাপৰ ভয়ংকৰ ঘটনা। কৰাচীত আত্মঘাতী বোমা বিস্ফোৰণ। বোমা বিস্ফোৰণত 4জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা। ঘটনাত আহত হৈছে আন 3জনকৈ লোক। পাক ৰেঞ্জাৰ্ছৰ মুখ্য কাৰ্যালয়ৰ সমীপতেই সংঘটিত হৈছে ভয়ংকৰ ঘটনা। আত্মঘাতী বোমাৰুৱে লক্ষ্য কৰি লৈছিল কাৰ্যালয়টো। আত্মঘাতী বোমাৰুৰ সৈতে সহযোগীৰ ধাৰাসাৰ গুলী বৰ্ষণ। আধা ঘণ্টা সময় ধৰি নিৰাপত্তা বাহিনীৰে গুলী বৰ্ষণ বন্দুকধাৰীৰ। এতিয়ালৈকে কোনো সংগঠনে স্বীকাৰ কৰা নাই আক্ৰমণৰ দায়িত্ব। এই খবৰে সমগ্ৰ বিশ্ব জোকাৰি গৈছে। আত্মঘাতী বোমাৰুৱে সন্ত্ৰাস চলাইছে পাকিস্তানত। আত্মঘাতী বোমাৰুৱে বোমা বিস্ফোৰণ কৰাৰ পাছতেই আত্মঘাতী বোমাৰুৰ সহযোগীয়ে চলাই গুলী আৰু প্ৰায় আধা ঘণ্টা সময় ধৰি গুলীচালনা কৰে, যি ঘটনাই সমগ্ৰ বিশ্বজুৰি এই মুহূৰ্তত চৰ্চা লাভ কৰিছে। কাৰণ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে সদায় কঠোৰ হৈ আহিছে বিশ্ববাসী। তাৰ মাজতেই পাকিস্তানত সন্ত্ৰাসবাদীৰ এই বৰ্বৰতা, আত্মঘাতী বোমাৰু আৰু ধাৰাসাৰ গুলী বৰ্ষণ। আধা ঘণ্টা ধৰি নিৰাপত্তাৰক্ষীৰ সৈতে গুলী বৰ্ষণ আৰু গুলীচালনাৰ ঘটনা সংঘটিত হয়। আৰু এই গুলীয়াগুলীৰ পাছতেই ইতিমধ্যে আত্মঘাতী বোমাৰুৰ বিস্ফোৰণৰ ফলত 4জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। কেইবাজনো আঘাতপ্ৰাপ্ত হৈছে। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰা হৈছে। পাক ৰেঞ্জাৰ্ছৰ কাৰ্যালয়ৰ সন্মুখতেই, মুখ্য কাৰ্যালয়ৰ সন্মুখতেই এই ঘটনা সংঘটিত হৈছে। আত্মঘাতী বোমাৰুৱে কাৰ্যালয়টো লক্ষ্য কৰি লৈছিল আৰু গাত বোম লৈ আহি কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈছিল আৰু তাৰ পিছতে ভয়ংকৰ বিস্ফোৰণ, ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আত্মঘাতী বোমাৰুৰ বিস্ফোৰণে এতিয়া কঁপাইছে পাকিস্তান।